চৰকাৰী নিৰ্দেশনাতে নিৰ্দেশনা হৈ থাকিল চাপৰ চিকিৎসালয়ত। চৰকাৰী নিৰ্দেশনাই কোনো প্ৰভাৱ নেপেলালে চাপৰ চিকিৎসালয়ত। চৰকাৰী নিৰ্দেশনাকো কেৰেপ নকৰে চাপৰ চিকিৎসালয়ৰ একাংশ চিকিৎসকে। চৰকাৰীভাৱে যোগান ধৰা ঔষধৰ পৰিৱৰ্তে চিকিৎসকে প্ৰেছক্ৰাইব কৰে অন্য ঔষধ। উল্লেখযোগ্য যে চৰকাৰে দুখীয়া দৰিদ্ৰ লোকসকলৰ সহায়ৰ বাবে চিকিৎসকসকলক চৰকাৰী ঔষধ প্ৰেছক্ৰাইব কৰিবলৈ কৈছিল। কিন্তু চাপৰ চিকিৎসালয়ত থকা একাংশ চিকিৎসকে চৰকাৰী নিয়ম ভৰিৰে মোহাৰি প্ৰেছক্ৰাইব কৰে চিকিৎসালয়ত নোপোৱা ঔষধ। কি কাৰণত চিকিৎসকসকলে চৰকাৰী চিকিৎসালয়ত উপলব্ধ নথকা ঔষধ প্ৰেছক্ৰাইব কৰে সেয়া ৰহস্যৰ আৱৰ্তন। আপনি হস্পিটালত আহিছিল কোন হস্পিটালত আপুনি ঔষধখিনি পাইছে? ইয়াত গোটেইকেইটা ফ্ৰী পাইছে? ফ্ৰী দিছে আৰু বাকী কিনিব দিছে? কেইটা ঔষধ কিনিব দিছে? দুইটা ঔষধ। চাপৰ হস্পিটালত দেখাইছিল না? আমি হস্পিটালের ঔষধে দিও, বিশেষকৈ হস্পিটালের ঔষধে লিখো আমি। কিন্তু চৰকাৰে আপোনাৰ গাইডলাইন আপুনি নিশ্চয় পাইছে যে আপোনাৰ ইডিএলত যিখিনি ঔষধ আছে সেইখিনি ঔষধৰ ভিতৰতে আপুনি লিখিব লাগিব। কিন্তু আপোনাৰ যিখিনি প্ৰেছক্ৰিপশ্যন পাইছে, আপোনাৰ 20ৰ পৰা 25জন প্ৰেছক্ৰিপশ্যন পাইছে আপোনাৰ লিখা। আপুনি যদি 10টা লিখিছে তাৰে 5টা আপোনাৰ ইয়াত পাইছে, 5টা কিনিব লাগিব। না আমি সেইখিনি দিওঁ। কেতিয়াবা কিছুমান পেচেণ্টে আসি ৰিকুৱেষ্ট কৰে, ছাৰ এটা লিভাৰ টনিক লিখি দিয়ক, তেতিয়া আমি 2-এটা লিখি দিওঁ, তেনে নিলিখোঁ। কিন্তু আজি আমি প্ৰায় 20ৰ পৰা 25জন মানুহৰ পাইছোঁ, প্ৰত্যেকৰে কিনিব লগা হয়। আমি ইডিএলৰ চব ঔষধে দিওঁ। না এতিয়া ধৰক আপুনি যদি কয় ছাৰ এটা লিভাৰ টনিক এটা কিনি দিয়ক, লিখি দিয়ক, লিভাৰ টনিকটো আমাৰ ইয়াত ছাপ্লাই নাই, তেতিয়া 2-এটা লেখা হয়, কিন্তু এনেই লেখা নহয়। আপুনি এইটো গাইডলাইন মতে লিখিব পাৰে? গাইডলাইন মানে এতিয়া আপুনি যদি ৰিকুৱেষ্ট কৰে, আমি কেতিয়াবা এক্সট্ৰা কাগজতো 2-এটা লিখি দিওঁ যে এইটো কিনি খাব, কাৰণ আমাৰ ইয়াতে লিখা নিয়ম নাই যিহেতু। আপুনি এনে বাহিৰৰ ঔষধ লিখি আছে বা কিনিব লগা হৈছে, দুখীয়া মানুহখিনি বহুত মানুহ কিনিব লগা হৈছে, চৰকাৰী মতে কিন্তু চৰকাৰে আমি হস্পিটেল প্ৰদান কৰিছে, আপোনাৰ কিন্তু বেছিভাগ ঔষধে কিন্তু কিনিব লগা অৱস্থা হৈছে। নাই আমি হস্পিটেলৰ ঔষধে দি আছোঁ। আমি আজি 20ৰ পৰা 25জন মানুহক লগ পাইছোঁ ছাৰ। তেনেকুৱা আমি দিয়া নাই, হস্পিটেলৰ ঔষধে দি আছোঁ। তাৰমানে আপোনাৰ মই ক'লোঁ নহয় আপোনাক যে আপুনি যে এটা লিভাৰ টনিক এটা ছাৰ খাব নোৱাৰি, লিভাৰ টনিকটো নাই আমাৰ ইয়াত ছাপ্লাই, তেতিয়া হঠাৎ 2-এটা লেখা হয়, তেনেকৈ ৰেণ্ডমলি যদি ৰিকুৱেষ্ট কৰে। ছাৰ এনে নাম কি ছাৰ? মোৰ নাম ৰবিয়াল হক। ব্যুৰো ৰিপোৰ্ট, NJ Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785,001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা
শুভম গ্ৰুপ।